ফাৰ্ষ্ট ট্ৰেক আদালতত এই বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু কালিৰ দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ আছিল। কালি 4জন সাক্ষীক কালি আদালতত মতা হৈছিল আৰু তেখেতলোকৰ যি সাক্ষ্যৰ যি মূল্যায়নৰ কাৰণে আদালতে তেওঁলোকক মাতিছিল। তাৰ ভিতৰত আছিল প্ৰথম এজাহাৰ দিয়া মৰিগাঁৱত প্ৰথমখন এজাহাৰ দিয়া ৰাতুল বৰা আৰু সেই সময়ৰ মৰিগাঁৱৰ এছপি হেমন্ত দাস, লগতে মৰিগাঁও থানাৰ OC প্ৰণৱ শইকীয়া আৰু লগতে SI ভাস্কৰ বৰ্মন আটাইকেইজন আহি আদালতত উপস্থিত হৈছিল। তেওঁলোকৰ মন্তব্য বা তেওঁলোকৰ যি সাক্ষ্য দিছিল তাৰ পুনৰ আচলতে মূল্যায়ন কৰিলে ফাৰ্ষ্ট ট্ৰেক আদালতে। আৰু কালিৰ দিনটো এইটো কাৰণে গুৰুত্বপূৰ্ণ আছিল যে অমৃতপ্ৰভা মহন্ত যিগৰাকী জুবিন গাৰ্গৰ লগত যেতিয়া সংঘটিত হৈছিল দুৰ্ঘটনাটো ছিংগাপুৰত, সেই ইয়াতখনত আছিল, লগতে সন্দীপন গাৰ্গ জুবিন গাৰ্গৰ সম্পৰ্কীয় ভাতৃ আৰু নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্য জুবিন গাৰ্গৰ দুজন দেহৰক্ষী। তেওঁলোকেও কিন্তু ফাৰ্ষ্ট ট্ৰেক আদালতত জামিনৰ কাৰণে আবেদন কৰিছিল আৰু তেওঁলোকৰ জামিন কালি নাকচ কৰিছে ফাৰ্ষ্ট ট্ৰেক আদালতে। ইয়াৰ পূৰ্বে শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা তেওঁলোকৰ জামিন আবেদন নাকচ কৰিছিল। এতিয়া পুনৰ অমৃতপ্ৰভা মহন্ত, সন্দীপন গাৰ্গ, নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যৰ জামিন নাকচ কৰিছে ফাৰ্ষ্ট ট্ৰেক আদালতে। কালিৰ দিনটোত আমি দেখা পাইছিলো যে গৰিমা শইকীয়া গাৰ্গ, লগতে ৰাজা বৰুৱা, জুবিন গাৰ্গৰ যিমান সহযোগী আছে বহুকেইজন তাত উপস্থিত আছিল আৰু সকলোৱে কৈছিল যে আমি ন্যায়ালয়ৰ ওপৰত আস্থা ৰাখিছো আৰু ফাৰ্ষ্ট ট্ৰেক আদালতত যথেষ্ট খৰতকীয়া হৈছে এই বিচাৰ প্ৰক্ৰিয়া। আৰু এই সমগ্ৰ যি SITয়ে তদন্ত কৰিছিল, তেওঁলোকে চাৰ্জশ্বিট দাখিল কৰিলে 12,000 পৃষ্ঠাৰ। তাত কিন্তু 394 গৰাকী সাক্ষীৰ পৰা আদালতে সাক্ষ্য গ্ৰহণ কৰিছে আৰু এতিয়া এই 394 জনৰ পৰা কমাই আচলতে, কাৰণ খৰতকীয়া কৰিব লাগিব, সেইকাৰণে কিছু সংখ্যক বাছি কিছুমান সাক্ষী তেওঁলোকে পুনৰ তেওঁলোকৰ যি সাক্ষ্য আছে তাৰ মূল্যায়ন কৰিব ফাৰ্ষ্ট ট্ৰেক আদালতে। আৰু আজি পুনৰ 5 জনক মতা হৈছে। আজি বিশ্বজিৎ দাস, মহেশ্বৰ হালৈ, প্লাবিতা বৰকাকতি, বেবী বৰা আৰু চাহিল শ্বাহ হক তেওঁলোকক আদালতলৈ মতা হৈছে। তেওঁলোকৰো সাক্ষ্যৰ মূল্যায়ন কৰিব ফাৰ্ষ্ট ট্ৰেক আদালতে। এইদৰে প্ৰতিদিনাই আচলতে সাক্ষীসকলক মতা হ'ব আৰু তাৰ মাজতেই বিচাৰ প্ৰক্ৰিয়া চলি আছে। ইতিমধ্যেই যি 7জন অভিযুক্ত বুলি ধৰা হৈছে, এই 7জন অভিযুক্তৰ চাৰ্জ পেন সম্পূৰ্ণ হৈ গৈছে আৰু ইতিমধ্যে ফাৰ্ষ্ট ট্ৰেক আদালতত মুখ ঠেকেচা খোৱাৰ পাছত শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, শেখৰজ্যোতি গোস্বামী তেওঁলোকে উচ্চতম ন্যায়ালয়তো আচলতে গুৱাহাটী উচ্চ ন্যায়ালয়তো তেওঁলোকে আবেদন কৰিছিল, গুৱাহাটী হাইকোৰ্টত তেওঁলোকে আবেদন কৰিছে, তাতো তেওঁলোকে মুখ ঠেকেচা খাইছে। তাৰ পাছত এতিয়া পুনৰ এই 4গৰাকী অমৃতপ্ৰভা মহন্ত যিগৰাকীৰ নাম তাত সাঙুৰ খাইছিল আৰু জুবিন গাৰ্গৰ সেই ভিডিঅ'টো যি সাঁতুৰি থকা ভিডিঅ'টো তেওঁ মোবাইলৰ পৰা তেওঁ ডিলিট কৰি দিছিল। কিয় ডিলিট কৰি দিছিল বুলি যেতিয়া সোধা হৈছিল SITৰ ফালৰ পৰা, তেওঁ কৈছিল যে সিদ্ধাৰ্থ শৰ্মাই তেখেতক ডিলিট কৰিবলৈ দিছিল আৰু সেই ভিডিঅ'টো অমৃতপ্ৰভা মহন্তই অসমৰ কোনগৰাকী মানুহলৈ প্ৰেৰণ কৰিছিল সেইটো এতিয়াও ৰহস্যৰ আৱৰ্তত আছে আৰু টুকুৰা টুকুৰিকৈ আচলতে সেই ভিডিঅ'টো দি ৰাইজক বিভ্ৰান্তি কৰিবলৈ চেষ্টা কৰা হৈছিল। তেনে বহু ঘটনা আছে, বহু মিছা কথা, বহু কথা লুকুৱাই ৰাখিছিল অমৃতপ্ৰভা মহন্তই, যিবোৰ কথা SITয়ে যেতিয়া তদন্ত কৰিছে, সোধা পোছা কৰিছিল তদন্তকাৰী বিষয়াসকলে, সকলো পানীৰ দৰে পৰিষ্কাৰ হৈ পৰিছিল। কিয় মিছা কথা কৈছিল সেইবোৰ এতিয়াও ৰহস্যৰ আৱৰ্তত আৰু এইগৰাকী অমৃতপ্ৰভা মহন্ত এতিয়া মুকলি আকাশৰ তললৈ আহিবলৈ মন। ইয়াৰ আগতে শেখৰজ্যোতি গোস্বামীয়েও তেওঁলোকে আবেদন কৰিছিল, সেই আবেদনো জামিন আবেদন নাকচ কৰিছিল। কিন্তু এতিয়া অমৃতপ্ৰভা মহন্ত, সন্দীপন গাৰ্গ, নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্য তেওঁলোকৰো জামিন আবেদন কালি নাকচ কৰিছে ফাৰ্ষ্ট ট্ৰেক আদালতে, পোনপটীয়াকৈ নাকচ কৰিছে। কিন্তু তাৰ মাজতেই যি 4জন সাক্ষী কালি আছিল, ৰাতুল বৰা যিজন প্ৰথম এজাহাৰকাৰী, তেওঁ কৈছিল যে জুবিন গাৰ্গৰ তেওঁ যিখন এজাহাৰ তেওঁ উল্লেখ কৰিছিল তাত তেওঁ উল্লেখ কৰিছিল যে জুবিন গাৰ্গৰ এই মৃত্যুত ৰহস্য আছে, এইটো এটা ৰহস্যজনক ঘটনা, ইয়াত বিভিন্ন ধৰণৰ সুৰুঙা থাকিব পাৰে, তেনেকে তেওঁ এজাহাৰখন দাখিল কৰিছিল আৰু তেওঁক পুনৰ মতা হ'ল। দিনটো কালি তেওঁলোকৰ সাক্ষ্য গ্ৰহণ কৰিছে SPৰ যি হেমন্ত দাস, তেখেতক তলব কৰা হৈছিল, তেওঁ সাক্ষ্য গ্ৰহণ কৰা হ'ল আৰু তেওঁলোকৰ সাক্ষ্য গ্ৰহণ কৰাৰ পাছত দিনজোৰা এটা কাৰ্যসূচী চলিছে। গোটেই দিনটো তেওঁলোকৰ সাক্ষ্য গ্ৰহণ কৰোঁতে পাৰ হৈছে আৰু তাৰ মাজতেই কিন্তু যি 4জনৰ চকু আছিল তেওঁলোকে কিবা কাৰণত জামিন লাভ কৰিব নেকি, কাৰণ সন্দীপন গাৰ্গৰ কথা আছে, তেওঁৰ বিৰুদ্ধে কেৱল এটা ধৰা আছে, 105 ধাৰাটো আছে। নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্য তেওঁলোক ওতঃপ্ৰোতভাৱে ছিংগাপুৰৰ ঘটনাটোৰ লগত জড়িত নহয়, কিন্তু তেওঁলোকক টকাৰ লেনদেনৰ ক্ষেত্ৰত তেওঁলোকক আটক কৰা হৈছিল, কাৰণ তেওঁলোকৰ একাউণ্টত যথেষ্ট টকা সোমাইছিল। জুবিন গাৰ্গৰ টকা বুলি কোৱা হৈছে, প্ৰায় 1 কোটিৰ পৰা 80 লাখ টকা তেওঁলোকৰ একাউণ্টত পোৱা গৈছিল তদন্তৰ সময়ছোৱাত আৰু তেওঁলোকে যিহেতু
অসম আৰক্ষী এজন তেওঁলোক বিষয়া বা জোৱান তেওঁলোকক জুবিন গাৰ্গৰ দেহৰক্ষী হিচাপে ৰখা হৈছিল আৰু তেওঁলোকে নিজৰ বিভাগক নজনোৱাকৈ তেওঁলোকৰ একাউণ্টত সিমানখিনি টকা ৰাখিছিল তেওঁলোকৰ ভুল সেইটোৱে আৰু তেওঁলোকৰ জামিন পাব নেকি সেয়া সকলোৰে ভাবি আছিল কিন্তু তেওঁলোকৰ জামিন নাকচ কৰা হৈছে বিভিন্ন সময়ত নাকচ কৰা হৈছে কাৰণ এই যিজন ৰাতুল বৰা তেওঁ কালি এটা ভয়ংকৰ অভিযোগ উত্থাপন কৰিছে তেওঁলৈ ভয় ভাবুকি আহিছে মুখ নুখুলিবলৈ ভয় ভাবুকি আহিছে যেটো ইয়াৰ আগতে শ্যামকানু মহন্তই যেতিয়া জামিন আবেদনৰ কাৰণে বিচাৰিছিল ফাৰ্ষ্ট ট্ৰেক আদালতত নাকচ হ'ল যেতিয়া গুৱাহাটী হাইকোৰ্টত গৈছে তেতিয়া তেওঁৰ অধিবক্তাই প্ৰাণ বৰাই এটা কথা উল্লেখ কৰিছিল যে শ্যামকানু মহন্ত উত্তৰপুত্ৰভাৱে এই ছিংগাপুৰৰ ঘটনাৰ লগত জড়িত নহয় তেওঁ কোনো ধৰণৰ খুৰা জুবিন গাৰ্গক যোগান ধৰা নাছিল আৰু জুবিন গাৰ্গেহে খুৰা অবিহনে জীয়াই থাকিব নোৱাৰে এনেকুৱা ধৰণৰ যুক্তি দাঙি ধৰিছিল আদালতৰ মজিয়াত আৰু পিছত চৰকাৰী অধিবক্তাই দুদিন সময় বিচাৰিছিল পুনৰ যেটা চৰকাৰী অধিবক্তাই কিছুমান তথ্য দাঙি ধৰে তাৰ ভিতৰত অন্যতম তথ্য আছিল যে যিসকল সাক্ষ্য আছে বা যিসকল সাক্ষী আছে তেওঁলোকৰ যেহেতু যথেষ্ট চিনাকি থকা তেওঁলোকৰ হাত দীঘল মানুহ তেনে ক্ষেত্ৰত তেওঁলোকে এই সাক্ষীসকলক তেওঁলোকে ভয়ভাবুকি প্ৰদান কৰিব পাৰে তেওঁলোকক মুখ নুখুলিবলৈ হেঁচা প্ৰয়োগ কৰিব পাৰে বা শ্যামকানু মহন্তই পলায়ন কৰিব পাৰে এনেকুৱা কিছুমান যুক্তি দাঙি ধৰি আচলতে চৰকাৰী অধিবক্তাই তেওঁলোক জামিন পাব নালাগে বুলি তেওঁলোকে যুক্তি দাঙি ধৰিছিল আৰু সেই যুক্তিত আশ্বস্ত হৈছিল গুৱাহাটী উচ্চ ন্যায়ালয় আৰু তেওঁলোকেও জামিন নাকচ কৰিছিল আৰু এতিয়া যি আৰম্ভ হৈছে কালিৰ পৰা হিয়াক লৈ যথেষ্ট সকলো সুখী বিশেষকৈ যিসকলে ন্যায় বিচাৰি আছে কালি গৰিমা শইকীয়া গাৰ্গে এটা মন্তব্য কৰিছিল যে খৰটকীয়া হৈছে ফাৰ্ষ্ট ট্ৰেক আদালতত সমগ্ৰ ঘটনাটো যেতিয়া সোমাইছে তেতিয়াৰ পৰাই যথেষ্ট খৰটকীয়া হৈছে কালি এটা প্ৰথম দিন গৈছে বিচাৰ প্ৰক্ৰিয়াৰ আজি হৈছে দ্বিতীয়টো দিন প্ৰথম দিনাখন 4জন সাক্ষীক মতা হ'ল তেওঁলোকৰ যি সাক্ষ্যৰ মূল্যায়ন কৰা হ'ল আজি পুনৰ 5জনক মাতিছে তাৰ ভিতৰত আছে বিশ্বজিৎ দাস মহেশ্বৰ হালৈ প্লাবিতা বৰকাকতি বেবী বৰা আৰু শাহিদ চানহক তেওঁলোকৰ সাক্ষ্য গ্ৰহণ কৰিব মই ইতিমধ্যে কৈছো 394 গৰাকী সাক্ষী আছে ইতিমধ্যেই তেওঁলোকৰ সাক্ষী লাহে লাহে চাই একাংশৰ সাক্ষী গ্ৰহণ কৰা হ'ব যিসকলক অধিক গুৰুত্বপূৰ্ণ বুলি ভাবে বা যিসকল জুবিন গাৰ্গৰ অতি ঘনিষ্ঠ আছিল বা জুবিন গাৰ্গৰ বিষয়ে তেওঁলোকৰ হাতত অধিক তথ্য আছে তেনেসকল সাক্ষীক হয়তো মতা হ'ব কাৰণ তদন্তৰ সময়ত আমি দেখিছিলো যথেষ্ট সংখ্যক বিহুৰ কমিটিৰ পৰা আৰম্ভ কৰি জুবিন গাৰ্গৰ ব্যৱসায়িক বা জুবিন গাৰ্গৰ লগত এডভাৰটাইজৰ ফালৰ পৰা আৰম্ভ কৰি এনেকুৱা ধৰণৰ বিভিন্ন লোকক মতা হৈছিল বিহু কমিটিসমূহক মতা হৈছিল বিগত সময়ছোৱাত জুবিন গাৰ্গে যিমান বিহু কমিটিত গৈছে প্ৰায় সংখ্যক বিহু কমিটিকে কিন্তু মতা হৈছিল তাত এটা কথা স্পষ্ট হৈছিল যে সিদ্ধাৰ্থ শৰ্মাহঁতে জুবিন গাৰ্গক লুটিপুটি খাইছিল সেইবোৰ ইতিমধ্যে স্পষ্ট হৈছে কিন্তু তাৰ পাছতো আটাইকেইজন অভিযুক্তই হেজন লাগিলে শ্যামকানু মহন্তই হওক সিদ্ধাৰ্থ শৰ্মাই হওক শেখৰজ্যোতি গোস্বামী হওক সন্দীপন গাৰ্গ অমিপ্ৰভা মহন্ত নন্দেশ্বৰ বৰা পৰেশ বৈশ্য আটাইকেইজনে কিন্তু জামিনৰ কাৰণে তেওঁলোকে লাগি আছে নেৰা নেপেৰা প্ৰচেষ্টা তেওঁলোকৰ অব্যাহত আছে আৰু নিজকে ধোৱা তুলসীৰ পাত সজাবলৈ তেওঁলোকে কোনো ধৰণৰ কটি ৰখা নাই যিমান পাৰে সিমান তেওঁলোকে চেষ্টা কৰি আছে কিন্তু যিমানেই তদন্ত বাঢ়িছে বা তদন্ত প্ৰক্ৰিয়া আগবাঢ়িছে তেওঁলোকৰ জামিন বাৰম্বাৰ তেওঁলোকৰ ৰিজেক্ট হৈ আছে বা নাকচ হৈ আছে যাক লৈ জুবিন অনুৰাগীসকলে যথেষ্ট সন্তুষ্টি প্ৰকাশ কৰিছে তেওঁলোকে কৈছে যে অতি শীঘ্ৰেই তদন্ত হওক আৰু 19 সেপ্টেম্বৰত প্ৰকৃততে কি হৈছিল সেই ঘটনা পোহৰলৈ আহক আৰু এই 7জন যি অভিযুক্ত আছে তেওঁলোকে কঠোৰৰ পৰা কঠোৰ শাস্তি তেওঁলোকে পাওক কালিও এই ৰাতুল বৰাই যেতিয়া আদালতত প্ৰৱেশ কৰিছিল গামুচা লৈ জয় জুবিনদা লিখা আছিল গামুচাত আৰু তেওঁ জয় জুবিনদা বুলি কৈ তেওঁ আদালতত প্ৰৱেশ কৰিছিল আৰু তেওঁ কৈছিল যিমানেই ভয় ভাবুকি নাহক কিয় কাৰণ তেওঁক মৰিগাঁও আৰক্ষী ফালৰ পৰা তেওঁক পিএছও দিয়া কথা ঘোষণা কৰিছিল কিন্তু তেওঁ কৈছিল যে নহয় মোক এদিন পিএছও দিব বা দুদিন পিএছও দিব কিন্তু গোটেই জীৱনটো মই জুবিনদাৰ কাৰণে যুঁজি থাকিব লাগিব সেই কাৰণে মই কোনো ধৰণৰ পিএছও নাৰাখো এয়া হৈছিল ৰাতুল বৰাৰ মন্তব্য আৰু তাৰ পাছতে স্পষ্ট হৈছে যে এটা চক্ৰই হয়তো সাক্ষীসকলৰ মুখ বন্ধ কৰিবলৈ চেষ্টা কৰিব পাৰে কাৰণ এটা যথেষ্ট ডাঙৰ কেছ এটো চলি আছে আৰু বৰ্তমান সময়ত যদি কম যে আটাইতকৈ এটা ৰহস্যজনক ঘটনা 19 সেপ্টেম্বৰত জুবিন গাৰ্গৰ লগত প্ৰকৃততে কি হ'ল কোনোৱে নাজানে এতিয়াও জুবিন অনুৰাগীসকলে লিখি আছে #justice4Jubin Garg চৰকাৰে কৈছে যে আমি জুবিন গাৰ্গক ন্যায় দিম সকলোৱে আস্থা ৰাখিছে ন্যায়ালয়ৰ ওপৰত আৰু তাৰ মাজতেই বিচাৰ প্ৰক্ৰিয়া চলিছে আজি হত্যাৰ বিচাৰ প্ৰক্ৰিয়াৰ দ্বিতীয়টো দিন কালি 4জন সাক্ষীক মাতিছিল আজি 5জনক মতা হৈছে পুনৰ তেওঁলোকৰ সাক্ষ্য আজি গ্ৰহণ কৰা হ'ব ধন্যবাদ